আত্মসহায়ক গোটৰ মহিলাসকললৈ দিবলৈ লৈছোঁ ডাঙৰ আপডেট। যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ ফৰ্ম লাভ কৰিছে, সেইসকল আত্মসহায়ক গোটৰ মহিলাই ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত আমি আলোচনা কৰিম আত্মসহায়ক গোটৰ মহিলাসকলৰ 10,000 টকা পোৱাৰ ফৰ্মখন ফিল আপ কৰাৰ সময়ত যি দুখন গছপুলিৰ ফটো দিব লাগিব, সেই গছপুলি দুখনৰ ফটো কেনেকৈ সঠিক নিয়মেৰে দিব লাগিব এইটো ভিডিঅ'ৰ মাজত আপোনালোকক বিস্তাৰিত জনাই দিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে, ইয়াই হৈছে আত্মসহায়ক গোটৰ মহিলাসকলৰ 10,000কৈ টকা পোৱাৰ ফৰ্ম। তো নিশ্চয় আপোনালোকে এনেকৈ এখন ফৰ্ম লাভ কৰিছে। তো ফৰ্মখন ফিল আপ কৰাৰ সময়ত আপোনালোকে কিন্তু এখন পেজত এনেকুৱাকৈ লিখা চাব পাৰিব যে ইয়াতে লিখা আছে অমৃত বৃক্ষ আন্দোলনৰ অংশৰূপে ৰোপণ কৰা গছ পুলিৰ ফটো। তো আপোনালোকে অমৃত বৃক্ষ আন্দোলন আঁচনিৰ সময়ত ৰোপণ কৰা গছ পুলিৰ দুখন ফটো কিন্তু ইয়াতে দি দিব লাগিব। ইয়াতে কিন্তু দুখন ঘৰ দিয়া আছে, দুখন ঘৰত কিন্তু দুখন ফটো দিব লাগিব। তো ফটোটো কেনেকৈ দিব আৰু কেনেকৈ ফটো তুলিব এতিয়া আপোনালোকক জনাইছোঁ। সঠিক নিয়মেৰে কিন্তু ফটোটো তুলি সেই ফটোখন ইয়াতে দিব লাগিব, অন্যথা আপোনালোকৰ ফৰ্মখন কিন্তু কেৱল মাত্ৰ এইটো কাৰণতে ৰিজেক্ট হ'ব পাৰে। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব, ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো একেবাৰে সহজ পদ্ধতিৰে আপোনালোকক শিকাই আছোঁ। তো প্ৰথমে নিজৰ মোবাইলৰ প্লে ষ্ট'ৰটো অ'পেন কৰিব। অ'পেন কৰি পেলাই চাৰ্চ বাৰত জিঅ'টেক কেমেৰা লিখি চাৰ্চ কৰি দিব। তো চাৰ্চ কৰাৰ পিছত এনেকুৱা দুটা এপ আহিব, ইয়াৰ মাজৰ পৰা দ্বিতীয় নম্বৰত যে লিখা আছে GPS মেপ কেমেৰা যে লিখা আছে, এই এপটো প্ৰথমে আপোনালোকে ইনষ্টল কৰি ল'ব। তো মই ইনষ্টল কৰি লৈছোঁ, এতিয়া আপোনালোকক অ'পেন কৰি দেখুৱাই আছোঁ কি কৰিব লাগিব। তো অ'পেন কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিব। প্ৰথমে আপোনালোকে লেংগুৱেজটো ইয়াৰ পৰা চিলেক্ট কৰিব। প্ৰথমেই লিখা চাব পাৰিব ইংলিছ যে লিখা আছে ইয়াতে টিক কৰি নেক্সট অপশ্যনত ক্লিক কৰি দিলে আপোনালোকৰ সন্মুখত এনেকুৱা কেইটামান অপশ্যন আহিব। তো ইয়াতে তিনিটা অপশ্যনতে আপোনালোকে টিক কৰি দিব। টিক কৰি দি পেলাই তলত নেক্সট যে লিখা আছে নেক্সট অপশ্যনত ক্লিক কৰি দিব। তো নেক্সট অপশ্যনত ক্লিক কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিব। অহাৰ পিছত আপোনালোকৰ মোবাইলত লোকেশ্যন সহকাৰে এনেকুৱাকৈ এখন কেমেৰা অ'পেন হৈ যাব। তলত কিন্তু আপোনালোকে নিজৰ গাঁৱৰ নাম চাব পাৰিব, সকলোখিনি লোকেশ্যনৰ তথ্য কিন্তু ইয়াতে আহি যাব। অহাৰ পিছত তলত ফটো অপশ্যনত ক্লিক কৰি দিলেই কিন্তু আপোনালোকৰ ফটোখন লোকেশ্যন সহকাৰে উঠি যাব। তো আপোনালোকে অমৃত বৃক্ষ আন্দোলন আঁচনিৰ সময়ত ৰোপণ কৰা গছ পুলি দুখনৰ ওচৰত গৈ GPS মেপ কেমেৰাটো অ'পেন কৰি লোকেশ্যন সহকাৰে দুখন ফটো উঠিব। ফটো উঠি পেলাই সেই ফটো দুখন কম্পিউটাৰেৰে প্ৰিণ্ট কৰি আপোনালোকে ফৰ্মত দি দিব। তো যিসকলে লোকেশ্যন সহকাৰে ফটো নুঠিব সেইসকলৰ ফটো কিন্তু ৰিজেক্ট হ'ব পাৰে। তো গতিকে এনেকুৱাকৈ আপোনালোকে নিজৰ মোবাইল দি আপোনালোকৰ গছপুলি দুখনৰ ফটো লোকেশ্যন সহকাৰে তুলি ল'ব। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব।